ঐতিহাসিক তিৰাপৰ খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ সুৰক্ষা আৰু শান্তি সম্প্ৰীতি অটুট ৰাখিবলৈ তিৰাপৰ চিংফৌ ৰজাসকলে কাম কৰি গৈছে। 1826 চনৰ 24 ফেব্ৰুৱাৰী ইয়াণ্ডাবু সন্ধিৰ পিছত ব্ৰিটিছে অসমত ঔপনিৱেশিক চৰকাৰ চলোৱাৰ সময়ত অসমৰ ৰজা গন্দৰ সিংহৰ সৈতে তিৰাপৰ চিংফৌ ৰজা বিশা বোমগাম সিংহই হেৰুৱা স্বাধীনতা উদ্ধাৰৰ বাবে সংগ্ৰাম কৰিছিল। তিৰাপৰ ৰজা বিশানং সিংহৰ মৃত্যুৰ পিছত আপুনি ৰাজকুমাৰ হিচাপে পৰম্পৰা অক্ষুণ্ণ ৰাখিবলৈ ৰজাৰ দায়িত্ব গ্ৰহণ কৰিছে। অসমৰ খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ ঐক্যমঞ্চ অসম সন্মিলিত মহাসংঘৰ তৰফৰ পৰা আপোনাক আন্তৰিক শুভেচ্ছা আৰু হিয়া ভৰা অভিনন্দন জনাইছোঁ। আপুনি তাহানিৰ ঐতিহ্য আৰু পৰম্পৰা ৰক্ষা কৰি তিৰাপৰ খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ সুৰক্ষা আৰু অধিকাৰ ৰক্ষাৰ ক্ষেত্ৰত বলিষ্ঠ ভূমিকা পালন কৰিব বুলি আশা কৰিলোঁ। লগতে তিৰাপত বসবাস কৰি থকা প্ৰকৃত ভাৰতীয় নাগৰিক সংবিধানসন্মত 1951 ভিত্তি বছৰৰ আধাৰত নাগৰিকসকলৰ অধিকাৰ আৰু শান্তি সম্প্ৰীতি অটুট ৰখাৰ ক্ষেত্ৰতো অগ্ৰণী ভূমিকা পালন কৰিব বুলি বিশ্বাস। তিৰাপ ট্ৰাইবেল বেল্ট যাতে খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ বাবে সংৰক্ষিত হৈ থাকে তাৰ বাবেও আপুনি অগ্ৰণী ভূমিকা পালন কৰিব বুলি আশা কৰিলোঁ। মহান সৃষ্টিকৰ্তাই আপোনাক সুস্বাস্থ্য আৰু দীৰ্ঘায়ু প্ৰদান কৰক, এয়ে আমাৰ আন্তৰিক প্ৰাৰ্থনা। শান্তনু দাস বৰহাজোৱাল সভাপতি, মতিউৰ ৰহমান কাৰ্যকৰী সভাপতি, পূৰ্ণানন্দ ৰাভা মহাসচিব, অসম সন্মিলিত মহাসংঘ। মই এতিয়া আনুষ্ঠানিকভাৱে এইখন তেখেতৰ হাতত অৰ্পণ কৰোঁ। মই আজি ৰাইজৰ মৰম যিহেতু পাইছোঁ, আজি মই মানে বহুত আনন্দ হৈছোঁ। ৰাইজে ইমান মৰম দিছে মোক, আৰু আজি পবিত্ৰ দিনত মোক যোনটো ৰজা হিচাপতে অভিষেক কৰা, সেইটো চবৰ দল সংগঠন আৰু আমাৰ পৰিয়ালবৰ্গই তেখেতৰ প্ৰচেষ্টাত মানে আজি মোক যোনটো ৰজা অভিষেক কৰা হৈছে, তাই আমাৰ ফেমিলিক আৰু আমাৰ দল জাতীয় সংগঠনকেইটাক মই বহুত ধন্যবাদ দিছোঁ। আৰু ইয়াতে যিমান দল সংগঠন যিমানখিনি ইয়াত আহিছে, উপস্থিত হৈছে, আশীৰ্বাদ দিছে, আৰু চৰকাৰ প্ৰশাসন ফালৰ পৰা আৰু আমাৰ লোকেল বিধায়ক আশীৰ্বাদ তেখেতে দিছে। গতিকে মোৰ আজি বহুত বহুত দিন হিচাপত মই আজি বহুত ভাল লাগিলে। যিটো মাৰ্ঘেৰিটা তথা তিনিচুকীয়া জিলাৰ কাৰণে তথা সমগ্ৰ অসমৰ কাৰণে এটা উল্লেখযোগ্য দিন, যে সকলোৰে পৰিচিত, সকলোৰে প্ৰিয় তথা অসম তথা ভাৰতবৰ্ষত বিশেষভাৱে চিনাকি বিশা ৰজা বিশানং সিংহৰ মৃত্যুৰ পিছত তেখেতৰ জ্যেষ্ঠ পুত্ৰ বিশা বোমগাম সিংহ আজি অভিষেক অনুষ্ঠান অনুষ্ঠিত হ'ল। আৰু এই পবিত্ৰ অনুষ্ঠানত মোৰ দুখনকৈ গ্ৰন্থ, দুইখন গ্ৰন্থ বিশা ফেমিলিটোৰ ওপৰত, চিংফৌ জনগোষ্ঠীটোৰ ওপৰত যিহেতুকে ৰচিত। এখনৰ নাম হ'ল বিশা ৰজাৰ পেৰাত আবদ্ধ ইতিহাস, আলোকচিত্ৰৰ আলোকপাত, আৰু দ্বিতীয়খন গ্ৰন্থ হ'ল চিংফৌ জাতি আৰু বিশা ৰজাৰ ইতিবৃত্ত। এই দুইখন গ্ৰন্থ আমাৰ মাননীয় বিধায়ক, আমাৰ তিনিচুকীয়া জিলাৰ আয়ুক্ত তেখেতে উন্মোচন কৰিলে। চিংফৌসকলৰ চিংফৌ জাতীয় জাদুঘৰ বিশা ৰজা বিশানং সিংহৰ নামত যাতে হ'ব পাৰে তাৰ বাট মুকলি কৰিবৰ কাৰণে এই গ্ৰন্থখন বিশেষভাৱে প্ৰণয়ন কৰা হ'ল। আৰু আজি আমি অতি সুখ পাইছোঁ, আনন্দ পাইছোঁ যে আজি বিধায়ক মহোদয়ে এই সভাতে ঘোষণা কৰিলে যে বিশা ৰজা বিশানং সিংহৰ নামত এটি চিংফৌ জাতীয় যাদুঘৰ প্ৰতিষ্ঠা কৰাৰ তেওঁ আগভাগ ল'ব।